কংগ্ৰেছ দলত দুইটাই নবীন এণ্ড প্ৰবীণ যুৱ চামকো আমাৰ অগ্ৰাধিকাৰ দিব লাগিব আৰু এইটো কথা ঠিক আজিৰ যুগত যুৱ চামৰ ভূমিকাটো আটাইতকৈ বেছি গতিকে আৰু যিহেতু আমাৰ সভাপতিজনো যুৱ চামৰে এগৰাকী প্ৰতিনিধি সেইপিনৰ পৰা ডেফিনেটলি যুৱ চামৰ কাৰণে ৰাজ্যখনত ডেফিনেটলি অগ্ৰাধিকাৰ দিয়া হ'ব কিন্তু গোটেই সিদ্ধান্তটো আমাৰ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষইহে ল'ব ৰাতুল কলিতা আমাৰ দলৰ এগৰাকী আমাৰ অতি ঘনিষ্ঠ সহকৰ্মী আৰু তেওঁ আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ তেওঁ বিগত কালছোৱাত চেয়াৰমেন আছিলে আৰু দলটোক ছ'চিয়েল মিডিয়াত তেওঁ যথেষ্ট আগবঢ়াই লৈ গৈছিলে ৰাতুল কলিতা লগত মোৰ ব্যক্তিগতভাৱেও অতি ঘনিষ্ঠ সম্পৰ্ক তেখেতৰ পিতৃ বিয়োগ হওঁতেও মই আহিছিলোঁ আৰু আজি ৰাতুল কলিতাৰ মাতৃৰ বিয়োগৰ খবৰ পাই আমি অতি মৰ্মাহত হৈছিলোঁ যি কি নহওক আজি তেখেতৰ এই বিপদৰ সময়ত আমি এষাৰ মাত দিবৰ কাৰণে আহিছোঁ আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু গোটেই পৰিয়ালৰ যিটো সুখ তেওঁলোকৰ মাতৃৰ বিয়োগত যিটো সুখ সেই সুখৰ আমিও সমভাগী হৈছোঁ